দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে। এই আপ্ত বাক্যশাৰীৰ সত্যতা পুনৰ প্ৰমাণ কৰি দেখুৱাই দিলে লখিমপুৰ জিলাৰ বচা গাঁৱৰ অতুল দাস আৰু মিনু দাসৰ পুত্ৰ লোচন কুমাৰ দাস। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৬% লাভ কৰে মেধাৱী লোচন কুমাৰ দাসে। শংকৰদেৱ শিশু বিদ্যা নিকেতন হৰিপুৰৰ ছাত্ৰ লোচন। দৰিদ্ৰ পিতৃ মাতৃয়ে বহু কষ্টৰে লালন পালন কৰি পঢ়ুৱাইছিল লোচনক। লোচনৰ সফলতাত আনন্দিত হোৱাৰ লগতে এনিফাৰ 24ৰ পৰিয়ালৰ তৰফৰ পৰা আৰ্থিক তথা শৈক্ষিক সামগ্ৰী প্ৰদান কৰে নৰ্থ আছাম ব্যুৰো চিফ ফৰিউদ্দিন আহমেদে। লোচন কুমাৰ দাসৰ উজ্জ্বল ভৱিষ্যত কামনা এনিফাৰ 24ৰ। নমস্কাৰ, মই আজি এনিভাৰত অহাৰ কাৰণে বহুত সুখী, ধন্যবাদ দিছোঁ মই বহুত। এতিয়া ল'ৰা আজি ইমান ভাল ৰিজাল্ট কৰাৰ কাৰণে সেইটো আহিছে ন, আমি এতিয়া অহাৰ কাৰণে বহুত ভাল পাইছোঁ। আমাৰ ল'ৰাই যেনেকৈ পঢ়িছিলে তেনেকৈ আমি ভাল ৰিজাল্ট পাইছোঁ আৰু ল'ৰাটো মানে ভৱিষ্যতো আগুৱাই নিয়ক। এতিয়া যেনেকৈ ভাল ৰিজাল্ট কৰিছে হাই ছেকেণ্ডেৰীটো যাতে ভাল ৰিজাল্ট কৰক বুলি মই কামনা কৰোঁ। সকলো ৰাইজে আশীৰ্বাদ কৰক। আৰু ল'ৰাটো যেতিয়া স্কুল যায় তেতিয়া মানে মই 6লৈকে সি মানে শংকৰদেৱত পঢ়িছিলে। তাৰপৰা মই উলিয়াই দিম বুলি ক'লোঁ, আচাৰ্যসকলে নালাগে বুলি ক'লে। আমি দায়িত্ব ল'ম আৰু আপুনি চিন্তা কৰিব নালাগে, আমাক ল'ৰাটোহে লাগে, আমাক পইচা নালাগে তেনেকৈ ক'লে। তাৰপিছত তেনেকৈ পঢ়ি মানে ক্লাছ 10 পালেগৈ আৰু ক্লাছ 9ৰ পৰা মানে আমাৰ এডোখৰতে টিউশ্যন চেণ্টাৰ এটা খুলিলে। এই ভাইটিসকলে আহি পিনে ঘৰত মানে কৈছেহি ল'ৰাটো আমি অকণমান চাই দিম তেনেকৈ বুলি মানে নি বিনামূলীয়াকৈ টিউশ্যনটো কৰিলে। কিন্তু কৰিলেও মানে তাত পৰীক্ষা পাতিলে, ল'ৰাটো চবতকৈ নম্বৰ বেছি পায়। পোৱাৰ কাৰণে তেওঁবিলাকেও অকণমান উৎসাহ দিলে। কিবা এটা ধৰক বহী এখন বা পালেও বহুত উৎসাহ নাপায় জানো। বেগ এটা, বহী অলপ এনেকৈ দিলে, পেন অলপ, তেনেকৈ অলপ দিন চলিলে। তাৰ পিছৰ পৰ্যায়টোত মানে ল'ৰাটো এতিয়া বহী মানে তাক পঢ়ে যিমান প্ৰেক্টিছ কৰে সিমান, মানে বহুত বহী দৰকাৰ হয়। মই মানে বহী কিনিবলৈ মোৰ অকণমান অসমৰ্থ হৈছিলোঁ মই। কিন্তু পৰীক্ষাৰ আগত মানে মোৰ হাতত পইচা নাছিলে। মই বেলেগ মানুহ এগৰাকীৰ পৰা 200 টকা এটা আনি মই ভাত খাবলৈওতো যোগাৰ কৰিব লাগে। তাৰপিছত মই বজাৰ সমাৰ কৰি আনি পেলাই মোৰ হাতত পইচা নাছিলে। সি কৈছে, মা আপুনি বহী আনক তেনেকৈ ক'লে। মই তেতিয়া কৈছোঁ, তুমি বহুত বেয়া ল'ৰা, এনেকৈ কৈছোঁ মই। আইতাকে মোক খং কৰিছে, বেয়া বুলি কেলৈ ক'ব লাগে ল'ৰাটোক, সি এদাই হৈছে কৈছে এতিয়া তেনেকৈ ক'লে। মই বোলো নহয়, মই বজাৰে নকৰিলোঁ হ'লে মই বহী আনি দিলোঁ হয় তেনেকৈ বুলি ক'লোঁ। তাৰপৰা মই মানে 3 দিস্তা বহী লাগে বুলি ক'লে। এডভান্সত মানে 3 দিস্তাকৈ বহী দৰকাৰ হৈছিলে। এডভান্স প্ৰেক্টিছ কৰোঁতে, অংক প্ৰেক্টিছ কৰোঁতে 3 দিস্তাকৈ বহী লাগিছিলে। মানে পৰীক্ষাৰ আগত মানে সি দেৰিলৈকে নপঢ়ে দেই, তাৰ আগতেই কষ্টখিনি কৰিলে। পৰীক্ষালৈ 1 মাহ থাকোঁতেই মানে সি 9টা-10টা মানত শুই দিয়ে। ময়ে কওঁ, বোপাই নিজৰ স্বাস্থ্যটোৰ কাৰণেও অকণমান চিন্তা কৰিবা, তেনেকৈ কৈ যাওঁগৈ। কিন্তু ল'ৰাটো মানে শুবলৈ মন নকৰে, খাবলৈ মন নকৰে, পঢ়াতে অকল মন। মই সি পঢ়ি থাকিব বিচনাত বহি লৈ, মই এই ফেব্ৰিককে কৰোঁ, কাপোৰ ধৰক কিবাকিবি কৰি থাকোঁ, সি অকণমান সাহস পাওক বুলি, ভয় নকৰক বুলি। কিন্তু বাপেকেও আজি তাৰ কাৰণেই বাহিৰলৈ গৈছেগৈ। আজি ৰিজাল্টটো পাই বহুত ভাল পাইছে, কিন্তু আহিব পৰা নাই পইচা অসুবিধাৰ কাৰণে। কিন্তু কি কৰিম, আজি এতিয়া বিহুটোতো অসমীয়া বিহুটোতো কিমান ডাঙৰ, আজি ঘৰত আহিব পৰা নাই কাৰণে মই বহুত অন্তৰত দুখ লাগিছে। কি কৰিম মই, উপায় নাইকিয়া। মোৰ নাম আছিল লোচন কুমাৰ দাস, মই বচাগাঁৱৰ বাসিন্দা। মোৰ বিদ্যালয় শংকৰদেৱ শিশু বিদ্যা নিকেতন হৰিপুৰ বচাগাঁও। মই ভাল লাগিছে, আজি ইমান এটা ভাল ৰিজাল্ট হ'ব বুলি ভবা নাছিলোঁ। ভাষা নাই ক'বলৈ, কিনো ক'ম। মই আৰ্থিকভাৱে ইমান সক্ষমটো নহয়, তথাপিও কিন্তু মোৰ আচাৰ্যসকলে মোক মানে আৰ্থিকভাৱে পিছ পৰিবলৈ দিয়া নাছিলে। তেওঁলোকে মোক ক্লাছ 6ৰ পৰা, যেতিয়া মায়ে মোক এই নিকেতনৰ পৰা উলিয়াই নিম বুলি কৈছিলে, তেওঁলোকে মোক বিনামূলীয়াকৈ পঢ়াম বুলি দায়িত্ব লৈছিলে। আৰু তেনেকৈ তেওঁলোকে দায়িত্ব লয় আজি তেওঁলোকৰ যি আনন্দ, সেই দেখি মোৰ ভাল লাগিছে। লগতে মা, দেউতা আৰু সমূহ পৰিয়ালৰ পেহী আছে, মোৰ বা আছে, সকলোৱে মোক উৎসাহ দিছিলে, আইতা আছে। লগতে সমূহ আচাৰ্যলৈ মই ধন্যবাদ জনাইছোঁ। মোক আজি এনে এটা ৰিজাল্ট কৰিব তেওঁলোকৰ বাবে সক্ষম হৈছোঁ মই। আৰু লগতে মই তেনেকৈ ক্লাছ লোৱা নাছিলোঁ,
তথাপিও কিন্তু মোক ওচৰৰে কেইজনমান দাদা আহিছিল, তেওঁলোকে কৈছে মোৰ মানে বিনামূলীয়াকৈ বুলি ক'ব পাৰি, তেওঁলোকে মোক পঢ়াইছিল, লগতে আচাৰ্যসকলেও সহায় কৰিছিল, আৰু লগতে তেওঁলোকে পাতিছিল পৰীক্ষা পাতিছিল। সেই পৰীক্ষাত মই ফলাফল ভাল কৰিছিলোঁ, আৰু তাত তেওঁলোকে যি বহি দিছিল, বেগ দিছিল, সেয়া মই হৈ গৈছিল। বহীত মই বেলেগকৈ কিনা নাছিলোঁ। এতিয়া তেওঁলোকে যোনটো বেগ দিছিল, সেই বেগটোৱেদি মই পৰীক্ষা দিছিলোঁ। তেনেকৈ চলিছিল আৰু। নমস্কাৰ। প্ৰথমে মই এনি ভাৰতক মোৰ ফালৰ পৰা মানে লোচন কুমাৰৰ পৰিয়ালৰ ফালৰ পৰা, বচাগাঁৱৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি আমাক বা লোচন কুমাৰ দাসক যি পদধূলা দিলে, সেই পদধূলাৰ কাৰণে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনবিলাকত আমাৰ লোচন কুমাৰক আপোনালোকৰ লাইফৰ পৰা যাতে আশীৰ্বাদ কৰে, সহায় সহযোগিতা কৰে। আৰু লোচন কুমাৰ দাস মোৰ ভতিজা হয়, মই সম্বন্ধত পাহাই কওঁ। লোচন কুমাৰ দাস সৰুৰে পৰা ভাল আছিল, পঢ়া শুনাত অমায়িক আছিল, মাক দেউতাকৰ কথা শুনিছিল। গতিকে মই তেতিয়াই ভাবিছিলোঁ যে লোচন কুমাৰ দাস এসময়ত ভাল ল'ৰা হ'ব, আৰু মোৰ কথাটো ফলিয়াইছে। তাতে মই ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ। আনহাতেদি মই যেতিয়া স্কুললৈ আহোঁ, লোচন কুমাৰক মই খবৰ কৰোঁ, সি খুব লিখে। আৰু মই পৰীক্ষাৰ পিছত কৈছিলোঁ যে লোচন তুমি 95 পাবা নাই, তেতিয়া তেওঁ কৈছিল ৰিজাল্টে ক'ব। এতিয়া মই ভবাতকৈও তেওঁ মানে 1% বেছি হ'লে, সেইকাৰণে মই লোচন কুমাৰ দাসক আশীৰ্বাদ দিছোঁ। আৰু আইতাক পেহীয়েক দুজনী আছে, বায়েক আছে, আৰু তেওঁলোকেও লোচন কুমাৰ দাসক যথেষ্ট মৰম কৰে, পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট মানে উৎসাহ দিয়ে যে লোচন তুমি পঢ়া। এটা কথা ভাল লাগিছে কি, লোচনে ভাত খাই যেতিয়া শুই থাকে, ভাত খাই যেতিয়া পঢ়ে, বহুত সময়লৈকে পঢ়ে বুলি মই জানো। মাকে কয় যে লোচন তুমি খোৱা, লোচনে কম বুলি কয়। গতিকে মই আৱেগিক হৈ পৰিছোঁ। গতিকে লোচন কুমাৰৰ ভৱিষ্যত মই কামনা কৰিছোঁ। মানে বচাগাঁৱৰ এওঁ এজন সুযোগ্য সন্তান। এটা কথা ক'ব লাগিব যে লোচন কুমাৰে যদি আৰু 11 নম্বৰ পোৱা হ'লে অসমৰ ভিতৰত মানে 3 নম্বৰ পজিশ্যন পাবলৈ সক্ষম হ'লহেঁতেন। গতিকে মই চমুকে এইখিনি কথাই কৈছোঁ। আপোনালোকৰ সৰু শেষত আপোনালোকৰ যি পদধূলা, সেই পদধূলাই যে আমাৰ গাঁওখনক বা পৰিয়ালটোক মানে সকলো যুৱক যুৱতী বয়োবৃদ্ধ সকলোকে মানে আশীৰ্বাদ দিছে বুলি মই সাদৰে গ্ৰহণ কৰি। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।